নিৰ্ধাৰিত এনেকুৱা কিমান কৈ থাকে নতুন কৈ আছে নেকি? কিন্তু তেওঁ কৈছে যে বডি লেংগুৱেজ চেঞ্জ কৰিব লাগিব, চাহাবী গুণত থাকে গৌৰৱ গগৈ, চাহাবী বুলি কৈছে, চাহাবী খাৰা স্ত্ৰী, খাৰা হৈ থাকে স্ত্ৰী। কাৰা ষ্টেটো আমিও মাৰি আহিছোঁ, আমি চাহাব নেকি? গৌৰৱ গগৈ চাহাবী বুলি কৈছে। গৌৰৱ গগৈ আমি কৈ আছোঁ, অখিল গগৈ আপুনি কাৰা ষ্টৰী মাৰক, হাৱাই চপ্পল চাৰক, আমি কৈ আছোঁ। এজন নেতা হিচাপে থাকক না, কি আছে? আপোনাক যে এটা সমষ্টিৰ মানুহে ভোট দিয়ে বনাইছে, আপুনি যেনেকৈ তাকে আছে চব লিডাৰ এনেকৈ থাকিব কোনো কথা আছেনে? আমি গৌৰৱ গগৈ যে ৰজা হিচাপে আছে এইটো আমি কেতিয়াও দেখা নাই। আমি দেখিছোঁ এজন লিডাৰ, আমাৰ পাৰফেক্ট লিডাৰ। আমি ইজনৰ পিছত আছোঁ আৰু গোটেই আছে চাওক না, আমি কিয়ৰ কাৰণে আমাৰ কেণ্ডিডেট আছে আপোনালোকেও জানে। যিজন কেণ্ডিডেট জিতিছে সিও গম নাপায় সি জিতিব। ইয়াৰ কাৰণে ৰিজাল্টৰ আগতে বিজেপিৰ কেণ্ডিডেটবিলাকে কি কৈছে, আমাক চাপৰাং মানা হৈছে। কিয় কৈছে? সিহঁতৰ কনফিডেঞ্চ নাছিলে জিতিব বুলি। সেইবিলাক 40-50,000 ভোটত জিতিছে। কেনেকৈ জিকিলে তেতিয়াহ'লে? এইটো জিতিছে কেনেকৈ আপোনালোকে তদন্ত কৰক, গম পাই যাব। নাই কিয় তেনেহ'লে আমি কিয় হাৰা নাই? গৌৰৱ গগৈৰ কাৰণে হাৰিলেতো শূন্য হৈ যাব লাগিছিলে। কিয়? আমিতো 19জন জিতি আহিছোঁ। আৰু কিমান মানে আজি চাওক যাব প্ৰায় 25টা চিটত আমাৰ ডিফাৰেঞ্চটা কম আছে, কম ডিফাৰেঞ্চত আমি হাৰিছোঁ। ইউচিচি লে কৰক, চাই লওক। ইউচিচি আমি কেতিয়াও সমৰ্থন নকৰোঁ। ইউচিচি আমাৰ ইউচিচি যিমানখিনি আনিব বিচাৰিছে অলৰেডি লাষ্ট যিমান 10 year পিৰিয়ডত কেবিনেট ডিচিশ্যন লৈ আহিছে। পলিগামিটো অলৰেডি লৈ আহিছে, বাল্য বিবাহ লৈ আহিছে, কাজি বন্ধ কৰিছে, অলৰেডি চব লৈ আহিছে। আকৌ কিয় ইউচিচি আনিব লাগে? ইউচিচি আমি নামানো, ইউচিচি আমি প্ৰতিবাদ কৰিম।